নমস্কাৰ এনফোৰ্সমেন্ট ডাইৰেক্টৰেট অথবা ইডি এই নামটো এতিয়া সকলোৰে মুখে মুখে বাতৰি কাকত আলোচনী টেলিভিছন সকলোতে এটা চৰ্চাৰ বিষয় কাৰণ যোৱা কেই বছৰমান এনফোৰ্সমেন্ট ডাইৰেক্টৰেট অথবা ইডিয়ে বিভিন্ন ঠাইত চলাইছে তালাচী বিভিন্ন লোকক কৰিছে গ্ৰেপ্তাৰ বিভিন্ন ধৰণৰ কেলেংকাৰী সমাজৰ সন্মুখত উত্থাপন কৰিছে অথবা উৎখাত কৰিছে ইডি এই গোটেই সংস্থাটোৰ হঠাৎ সক্ৰিয়তাৰ কাৰণ কি আৰু আজিৰ দিনটোত দুটা সঞ্জয় ৰাউতৰ বাসস্থান আৰু 14টা নেশ্যনেল হেৰাল্ডৰ সম্পত্তিত ইডিয়ে তালাচী চলোৱাৰ কাৰণ কি নেশ্যনেল হেৰাল্ড গোচৰ আৰু শেহতীয়াকৈ ইডিৰ সক্ৰিয়তা এয়াই হৈছে আজিৰ সাৰাংশৰ বিষয়বস্তু আপোনালোকে সকলোৱে জানিছে যে শিৱসেনাৰ শীৰ্ষ নেতা সাংসদ সঞ্জয় ৰাউতক যোৱা 31 জুলাইত গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ বাসস্থানত ইডিয়ে তালাচী চলাইছে আজিও তেওঁ দুটা স্থানত তালাচী চলাইছে সঞ্জয় ৰাউতৰ গোচৰটো আছিল মাটি কেলেংকাৰী হৈছে পত্ৰচাল নামৰ উত্তৰ মুম্বাইৰ এটুকুৰা ঠাইত 2015 চনতে মহাৰাষ্ট্ৰ চৰকাৰে কিছুমান বেচৰকাৰী প্ৰতিষ্ঠানক ঘৰ নিৰ্মাণ কৰিবলৈ দিলে আৰু সেই অঞ্চলত যিখিনি বাসিন্দা আছিল তেওঁলোকক সেই স্থানৰ পৰা স্থানান্তৰ কৰা হ'ল আৰু বাসিন্দাসকলক এই প্ৰাইভেট বিল্ডাৰসকলে 10 বছৰ পৰ্যন্ত ঘৰ ভাড়া দি থাকিল আৰু 10 বছৰৰ পিছত ইয়াৰ কোনো ধৰণৰ 2015 চনৰ পৰা কোনো ধৰণৰ তেওঁলোকক সহায় সহযোগ নকৰা হ'ল তাৰ পিছত তেওঁলোকে গোচৰ তৰিলে ইত্যাদি ধৰণৰ অভিযোগ উঠিল উদ্ধৱ ঠাকৰে চৰকাৰ ক্ষমতালৈ আহিল আৰু লগে লগে সেই বেচৰকাৰী বিল্ডাৰসকলৰ লগত সম্পৰ্ক ছিন্ন কৰিলে চৰকাৰে আৰু বাসিন্দাসকলক পুনৰ নিজ জেগাত থকাৰ বাবে ভাড়া দিয়া হ'ল আৰু পুনৰ এই নিৰ্মাণ কাৰ্য আৰম্ভ হ'ল কিন্তু কেলেংকাৰীটো হ'ল যে তেওঁলোকে এনফোৰ্সমেন্ট ডাইৰেক্টৰেট অথবা ইডিয়ে অভিযোগ কৰিছে যে শিৱসেনাৰ ক্ষমতাশালী নেতা সঞ্জয় ৰাউতৰ পত্নীয়ে আন এজন বিল্ডাৰ অমিত ৰাউত তেওঁৰ পৰা কিছু টকা লৈছিল তেওঁৰ লগত ধনৰ লেনদেন কৰিছিল সেইটোৱে আছিল গোচৰ এই গোচৰত সঞ্জয় ৰাউতক গ্ৰেপ্তাৰ কৰা হৈছে কালি সঞ্জয় ৰাউতৰ ওপৰত এটা নতুন গোচৰ জাপি দিয়া হৈছে সেইটো হৈছে যে এই যে পত্ৰচাল অঞ্চলৰ এগৰাকী বাসিন্দা পদ্মা নামৰ এগৰাকী বাসিন্দাই তেওঁ এটা অভিযোগ কৰিছিল এই সঞ্জয় ৰাউতৰ কেলেংকাৰী সম্পৰ্কত কালি তেওঁ পুনৰ অভিযোগ কৰিছে যে তেওঁ হেনো ভাবুকি পাইছে ভাবুকিটো কেনেকৈ পালে যে তেওঁৰ ঘৰত কাগজ দিবলৈ আহোঁতে বাতৰি কাকতৰ ভিতৰত এখন টাইপ লেটাৰ পালে আৰু এই টাইপ লেটাৰখনত কোৱা হৈছে যে তেওঁ কঠোৰ অৱস্থাৰ সন্মুখীন হ'ব লাগিব হত্যাৰ ভাবুকি দিয়া হৈছে বলাৎকাৰৰ ভাবুকি দিয়া হৈছে ইত্যাদি এই টাইপ কপিটো কাগজৰ মাজত থকা টাইপ কপিটোকে প্ৰমাণ হিচাপে লৈ সঞ্জয় ৰাউতৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু কৰা হৈছে সৰ্বমুঠ 3টা গোচৰত এটা সঞ্জয় ৰাউত কাৰাৰুদ্ধ হৈ আছে তেওঁলোক পুলিচৰ জিম্মাত আছে সঞ্জয় ৰাউতৰ গ্ৰেপ্তাৰৰ মুহূৰ্তটো আমি চাই লওঁ আহক नकमा सबसे पहले इस वक्त एक ब्रेकिंग न्यूज शिवसेना नेता संजय राउत को ईडी ने पात्रा चौल घोटाले में हिरासत में ले लिया है और संजय राउत का कहना है कि मेरे खिलाफ झूठे दस्तावेज बनाए जा रहे हैं और ये शिवसेना को कमजोर करने की साजिश है लेकिन ये पात्रा चौल घोटाले का मामला है और सुबह से ही ईडी की टीम संजय राउत के घर पे मौजूद थी और पूछताछ कर रही थी अब से कुछ देर पहले उन्हें ईडी दफ्तर लाया गया है जहां पर संजय राउत ने कहा है कि लोगों को मार कर मेरे खिलाफ झूठे दस्तावेज तैयार किए जा रहे हैं ये महाराष्ट्र और शिवसेना को कमजोर करने की साजिश है लेकिन ना महाराष्ट्र कमजोर होगा और ना ही शिवसेना और ना मैं झुकूंगा नहीं और शिवसेना छोड़ूंगा नहीं तो ये कहना है संजय राउत का और संजय राउत का ये कहना है कि शिवसेना को कमजोर करने की ये साजिश है সঞ্জয় ৰাউতৰ বিৰুদ্ধে পত্ৰচাল কেলেংকাৰীৰ অভিযোগটো হঠাৎ নামি আহিল কেতিয়া নামি আহিল যেতিয়া একনাথ সিন্ধে মুখ্যমন্ত্ৰী হ'ল আৰু একনাথ সিন্ধে মুখ্যমন্ত্ৰী হোৱাৰ সময়ৰ গোটেই ঘটনাকাণ্ড আপোনালোকে জানে গুৱাহাটীয়ে আছিল গোটেই ঘটনাচক্ৰৰ কেন্দ্ৰবিন্দু আৰু একনাথ সিন্ধে যেতিয়া মুখ্যমন্ত্ৰী হৈছিল সেই সময়ৰ তাৰ পূৰ্বৰ অৱস্থাটোত উদ্ধৱ ঠাকৰেক অতি সজোৰে সমৰ্থন কৰা মানুহজনে আছিল
সঞ্জয় ৰাউত আৰু সঞ্জয় ৰাউতৰ এই গোচৰটো ৰাজনৈতিক বুলি বহুতে সন্দেহ কৰে শিৱসেনাই দাবী কৰে আমি নাজানো কেলেংকাৰী থাকিব পাৰে আৰু কেলেংকাৰী থাকিলে হয়তো সঞ্জয় ৰাউতৰ শাস্তি প্ৰায় নিশ্চিত সঞ্জয় ৰাউতৰ গোচৰ আমাৰ মুখ্য বিষয় নহয় নেশ্যনেল হেৰাল্ডৰ আজি 12টা সম্পত্তিত তালাচী চলোৱা হয় আৰু ইয়াৰ কেৱল তালাচী চলোৱাই নহয় ইয়াত আমি পৰৱৰ্তী অৱস্থাত সোনিয়া গান্ধী আৰু ৰাহুল গান্ধী কেনেকৈ জেৰা কৰা হৈছিল আৰু তেওঁলোক কেনেকৈ জড়িত এই কথাটো আমি পৰীক্ষা কৰিম আহক নেশ্যনেল হেৰাল্ডৰ আজিৰ তালাচী অভিযানৰ কি অংশ নতুন দিল্লীৰ এয়া হেৰাল্ড হাউচ যাৰ সম্পত্তিৰ মূল্য প্ৰায় 100 কোটি প্ৰায় 200 কোটি টকাৰ ওপৰ হ'ব বহুতে কয় এই সম্পত্তিৰ মূল্য প্ৰায় 400 কোটি টকাৰ ওপৰ 10,000 বৰ্গ মিটাৰ স্কোয়াৰ মিটাৰ সম্পত্তি বাহাদুৰ শাহ জাফৰ মাৰ্গত আছে এই সম্পত্তি বহুত পুৰণি আৰু অত্যন্ত মূল্যৱান সম্পত্তি এনেকুৱা ধৰণৰ 12টা সম্পত্তিৰ ওপৰত নেশ্যনেল হেৰাল্ডৰ আজি তালাচী অভিযান চলাইছে গোচৰটোলৈ আমি আহিম প্ৰিয় দৰ্শক ইয়াৰ পূৰ্বে যোৱা 13 জুনত ৰাহুল গান্ধীক প্ৰথমবাৰৰ কাৰণে জেৰাৰ কাৰণে মাতিলে এনফোৰ্সমেন্ট ডাইৰেক্টৰেট অথবা ইডি আহক ৰাহুলৰ সেই দিনৰ ছবিখন আমি চাই লওঁ A very delicate situation for the security personnel as well, given there are so many VIPs among this crowd that is moving and determined that this, what they're calling a Satyagrah march, will take place. Rahul Gandhi today summoned to the Enforcement Directorate office for questioning in the National Herald case, in the money laundering case related to the National Herald, and the Congress has called this a witch hunt and victimization vendetta, claimed that the government has weaponized these agencies like the ED and the CBI against opposition parties, and this is just another example of that. You can see Heasil 13 Junor video 13 Junot Rahul Gandhik jerar babe prothom barar karne আনা হৈছিল সামন কৰা হৈছিল 14 জুনত ৰাহুল গান্ধীক পুনৰ জেৰা কৰা হয় আহক 14 জুনৰ ছবি देखिए सेवा दल के साथी 2 रात से यहाँ पर एआईसीसी और सेवा दल में ही सो रहे हैं हम तो अपना यहीं पर अपना घर मान के अपने इस परिवार की भारत के परिवार की पूरे कांग्रेस के परिवार की लड़ाई लड़ रहे हैं सत्य और अहिंसा के रास्ते पर लड़ रहे हैं और राहुल जी के नेतृत्व में पूरा का पूरा देश का कार्यकर्ता कल आपने देखा होगा कि चाहे दिल्ली का बड़ा शहर हो या चाहे गांव के अंदर हो हर गली में हर चौराहे पर कल कांग्रेस के कार्यकर्ता शेर की तरह धाड़ रहा था जब तक ईडी पूछेगी सवाल हम उसी आवाज में धाड़ते रहेंगे और कहेंगे कि मोदी शाह कोई तानाशाही नहीं चलेगा देश लोकशाही है लोकतंत्र है 13 জুন আৰু 14 জুনত ৰাহুল গান্ধীক জেৰা কৰাৰ পিছত পুনৰ 16 জুনত ৰাহুল গান্ধীক ইডিয়ে জেৰা কৰে প্ৰায় 6 ঘণ্টা সময় আহক 16 জুনৰ ছবিখন আমি চাই লওঁ Heasil 16 জুনত ৰাহুল গান্ধীক জেৰা কৰাৰ সময়ত কংগ্ৰেছ কৰ্মীয়ে কৰা প্ৰতিবাদৰ ছবি 13, 14 আৰু 16 জুনত প্ৰতিবাদ তুমুল গতিত দিল্লীত চলিল ইয়াৰ পিছত জুলাই মাহত আহিল সোনিয়া গান্ধীৰ পাল সোনিয়া গান্ধীক ইডিয়ে সামন কৰিলে আৰু জুলাই মাহৰ 21, 22, 23 তাৰিখে সোনিয়া গান্ধীক 3 দিন ধৰি জেৰা কৰা হয় আহক সোনিয়া গান্ধীক জেৰা কৰাৰ সময়ত নতুন দিল্লীত কংগ্ৰেছ কৰ্মীসকলে কিদৰে প্ৰটেষ্ট কৰিছিল কিদৰে প্ৰতিবাদ কৰিছিল তাক চাই লওঁ আহক Here, how the Congress party has staged in dharna at this point here where they have assembled protesting against the ED questioning interrogation to the Sonia Gandhi Congress interim president. It's been launched by the Congress party. Here are visuals coming in of the Congress's protest. We see a nationwide agitation with the Congress now trying to break barricades over them. In fact, they're
defying the law. Undoubtedly, there's no permission that's been granted to them, but yet we see them trying to muscle the police and jump over barricades. These are visuals coming in of the Congress protest. Unfortunately, this is what they call as satyagraha. These visuals are telling. Clearly, the Congress has a flawed understanding on what exactly satyagraha means. Visuals that we bring to you from Bengaluru on the right-hand side. We're seeing protesters there burning a vehicle, trying hard to barge into the premises. It's not going to happen, but we see relentless efforts, and then they indulge in arson and violence. 21-22 জুলাইত যেতিয়া সোনিয়া গান্ধীক জেৰা কৰি থকা হৈছিল সেই সময়ত পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু ঠায়ে ঠায়ে কংগ্ৰেছ কৰ্মীয়ে গাড়ী পৰ্যন্ত জ্বলাই দিয়ে ঠায়ে ঠায়ে পথ অৱৰোধ কৰে ইত্যাদি অলপমান হিংসাত্মক ৰূপ লয় প্ৰতিবাদে ইয়াৰ পিছত 27 জুলাইত সোনিয়া গান্ধীক পুনৰ জেৰা কৰা হয় আহক 27 জুলাই ছবিখন अगर स्मृति ईरानी के साथ ऐसा ही किया होता आज वो नेता नहीं होती हमारे साथ ज्यादती कर रहे हैं हम लोग दिल्ली पुलिस मोदी का डंडा बजाना छोड़ दे प्लीज इतना बहुत है यार ये मुंह चिल्लाओ सारे कैमरे बजाना छोड़ दे प्लीज दिल्ली पुलिस मोदी का डंडा बजाना छोड़ दो संघर्ष करो संघर्ष करो राहुल जी संघर्ष करो आज हमारे साथ हैं राहुल जी संघर्ष करो राहुल जी संघर्ष करो जून और जुलाई माहत बारंबार राहुल गांधी और सोनिया गांधी एनफोर्समेंट डायरेक्टरेटे जरा करिले जून और जुलाई माहत बारंबार जरा करा हल कांग्रेस कर्मीসকলে प्रतिबाद करिले केतेबा प्रतिबाद उत्तप्त হৈ পৰিছিল কিন্তু ন্যাশনাল হেৰাল্ড এই ন্যাশনাল হেৰাল্ডৰ কেলেংকাইটো কি গোচৰটো কি হেতু পৰীক্ষা কৰা হওক গ্ৰাফিক্সত দেখিব যে ন্যাশনাল হেৰাল্ড বাতৰি কাকতখন 1938 চনত পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰতিষ্ঠা কৰিছিল কাকতখনৰ ধ্বনি আছিল freedom is in peril defend it with all your might স্বাধীনতা ধ্বংস হৈছে স্বাধীনতা নস্বাত কৰা হৈছে ইয়াক প্ৰতিৰোধ কৰা সকলো সৰ্ব শক্তিৰে ইয়াক প্ৰতিৰোধ কৰা ভাৰতৰ স্বাধীনতাৰ বাণী প্ৰচাৰ কৰাটোৱে আছিল এই কাকতখনৰ উদ্দেশ্য নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি পদৰ প্ৰাৰ্থী আছিল জৱাহৰলাল নেহৰু আছিল মহাত্মা গান্ধীৰ প্ৰাৰ্থী আনহাতে তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল নেতাজী সুভাষ চন্দ্ৰ বোস সেই সময়ৰ উগ্ৰবাদী উগ্ৰ ধাৰণাৰ পুষ্ট হোৱা কংগ্ৰেছ নেতাসকলে নেতাজী সুভাষ চন্দ্ৰ বোসক জয়যুক্ত কৰিলে আৰু মহাত্মা গান্ধীৰ প্ৰাৰ্থী যি শান্তিৰ হৈ শান্তিপূৰ্ণভাৱে আন্দোলন কৰাৰ পক্ষপাতিত্ব কৰিছিল সত্যাগ্ৰহ কৰাৰ পক্ষপাতিত্ব কৰিছিল তেওঁলোকক একাখৰীয়া কৰা হ'ল আৰু নেহেৰু হাৰি থাকিল নেহেৰু পৰাজয় বৰণ কৰাৰ পিছত এই ন্যাশনাল হেৰাল্ড কাকতখন তেওঁ আৰম্ভ কৰে এই কাকতখন কেৱল তেওঁ প্ৰকাশই কৰা নাছিল বৰঞ্চ বহু প্ৰবন্ধ আৰু সম্পাদকীয় লিখিছিল কাকতখন প্ৰকাশ কৰি পণ্ডিত নেহেৰু ঋণৰ বোজাত পুত গ'ল তেওঁৰ বহুত ধাৰ লাগিল কাৰণ তেওঁৰ ব্যৱসায়িক বুদ্ধি একেবাৰে নাছিল আৰু ইফালে ব্ৰিটিছ চৰকাৰে দৈনিক কাকতখন সেন্সৰ কৰে আৰু কেতিয়াবা গোটেইবোৰ কপি বাজেয়াপ্ত কৰে যাৰ ফলত কাকতখনৰ কাৰ্যালয়লৈ গ্ৰাহকৰ পৰা যি ধন আহিব লাগে সেই ধৰণৰ ধন আহা নাছিল নেহেৰুৰ ওপৰত হেঁচা আছিল যে ন্যাশনাল হেৰাল্ড কাকতখন বন্ধ কৰি দিয়া হওক কাৰণ ই ভুৰি লোকচানৰ সন্মুখীন হৈছে কিন্তু ন্যাশনাল হেৰাল্ড বিক্ৰী কৰিবলৈ বা বন্ধ কৰিবলৈ নেহেৰু সন্মত নহল বৰঞ্চ ইয়াৰ অংশীদাৰসকলক নেহেৰুৱে জনাই দিলে যে প্ৰয়োজন হলে এলাহাবাদৰ পৈতৃক ঘৰটো বিক্ৰী কৰি হলেও তেওঁ ন্যাশনাল হেৰাল্ড কাকতখন চলাই যাব
5,000 জন মুক্তিযোদ্ধাই নেশ্যনেল হেৰাল্ড কাকতত পুঁজি বিনিয়োগ কৰিছিল অৰ্থাৎ শ্বেয়াৰ ক্ৰয় কৰিছিল আৰু প্ৰচণ্ড অৰ্থ সংকট আৰু ব্ৰিটিছ চৰকাৰে নমাই অনা অত্যাচাৰৰ মাজতো নেশ্যনেল হেৰাল্ড কাকতখন তিষ্টি আছিল গ্ৰাফিক্সত দেখিব যে স্বৰাজোত্তৰ কালতো কিন্তু নেশ্যনেল হেৰাল্ড চলি আছিল কংগ্ৰেছৰ মুখপত্ৰ হিচাপে কিন্তু নেশ্যনেল হেৰাল্ডৰ প্ৰচাৰ ক্ৰমাৎ কমি গ'ল কংগ্ৰেছ দলৰ চৰকাৰ আহিল চৰকাৰৰ পিছত চৰকাৰ আহিল আৰু চৰকাৰৰ পক্ষত চৰকাৰৰ বাণী শুনিবলৈ কোনো গ্ৰাহক আগ্ৰহী নহয় আৰু দ্বিতীয়তে কংগ্ৰেছ কৰ্মীসকলেও নেশ্যনেল হেৰাল্ড কিনা বাদ দিলে যাৰ ফলত ভুৰি লোকচানৰ সন্মুখীন হ'ল প্ৰচাৰ কমি আহিল প্ৰচলন কমি আহিল আৰু 2008 চনত কংগ্ৰেছ নেতৃত্বই এই কাকতখন বন্ধ ঘোষণা কৰিলে যি সময়ত নেশ্যনেল হেৰাল্ড কাকতখন বন্ধ ঘোষণা কৰা হৈছিল 2008 চনত সেই সময়ত নেশ্যনেল হেৰাল্ডৰ মাত্ৰ 5,000 কপি ছপা হৈছিল আৰু ইয়াৰ যি শ্বেয়াৰ হোল্ডাৰৰ সংখ্যা আছিল অংশীদাৰৰ সংখ্যা আছিল এইটো 5,000ৰ পৰা কমি আহি 1057 পালেহি গ্ৰাফিক্সত দেখিব যে নেশ্যনেল হেৰাল্ড গোষ্ঠীক দেউলীয়া হোৱাৰ পৰা উদ্ধাৰৰ বাবে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে এটা উপায় চিন্তা কৰিলে হেতু হল যে নেশ্যনেল হেৰাল্ডৰ যেটো প্ৰকাশক গোষ্ঠী আছিল নেহৰুৰ দিনতে যেটো পঞ্জীয়ন হৈছিল হেতুৰ নাম আছিল এছ'চিয়েটেড জাৰ্নেলছ লিমিটেড চমুকৈ AJL এই AJL কোম্পানীটো যেতিয়া ভুৰি লোকচান হ'ল ইয়াক দেউলীয়াপনাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে সিদ্ধান্ত ল'লে যে 90 কোটি টকা এওঁলোকক ঋণ দিয়া হোক কিস্তি হিচাপত 90 কোটি টকা AJL এছ'চিয়েটেড জাৰ্নেল লিমিটেডক কংগ্ৰেছ পাৰ্টিয়ে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে ঋণ দিলে এই যে ঋণ দিলে 2010 চনৰ পৰা যে ঋণ দিলে 2008 চনত যে ঋণ দিলে তাৰ পিছত কিন্তু এই টকাখিনি ঋণৰ টকাখিনি AJL কোনোদিন AICC ঘূৰাই দিয়া নাছিল আৰু AICCও AJLৰ পৰা টকাখিনি ঘূৰাই বিচৰাৰ কোনো প্ৰমাণ নাই অৰ্থাৎ কোনো নোটিছ বা কোনো জাননী এনেকুৱা ধৰণৰ কোনো কথা নাই 2010 চনত নৱেম্বৰ মাহত হঠাৎ এটা নতুন কোম্পানী গঠন কৰা হ'ল এই কোম্পানীটোৰ নাম দিয়া হ'ল ইয়ং ইণ্ডিয়ান লিমিটেড এই 2010 চনত আজিৰ পৰা 12 বছৰৰ পূৰ্বে এই ইয়ং ইণ্ডিয়ান লিমিটেড কোম্পানীটোৱে ভুমুকি মাৰিলে এই কোম্পানীটোৰ মূল অংশীদাৰিত্ব আছিল সোনিয়া গান্ধী ৰাহুল গান্ধী সুমন দুবে আৰু স্যাম পিট্ৰোডাৰ আসলতে প্ৰথমতে কোম্পানীটো খুলিছিল স্যাম পিট্ৰোডা আৰু সুমন দুবে তাৰ পিছত সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক তেওঁলোকে অংশীদাৰ হিচাপে গ্ৰহণ কৰিলে সোনিয়া গান্ধী এটা কথা মনত ৰাখিব যে সুমন দুবে আৰু স্যাম পিট্ৰোডা দুয়ো ৰাজীৱ গান্ধীৰ খুব ঘনিষ্ঠ আছিল আপোনালোকে দেখিছিল ৰাজীৱ গান্ধীৰ যেতিয়া চৰকাৰ চলিছিল তেতিয়া দুয়োজনে গুৰুত্বপূৰ্ণ উপদেষ্টা পদত আছিল ৰাজীৱ গান্ধীৰ সোনিয়া আৰু ৰাহুল গান্ধীৰ দুয়োজনৰে প্ৰত্যেকৰে অংশীদাৰিত্ব আছিল 38% অৰ্থাৎ সোনিয়া গান্ধী 38% আৰু ৰাহুল গান্ধী 38% এই কথাটো স্পষ্ট যে সোনিয়া ৰাহুল সুমন দুবে আৰু স্যাম পিট্ৰোডা এই চাৰিজনেই প্ৰাথমিক অংশীদাৰ আছিল ইয়ং ইণ্ডিয়ান লিমিটেডৰ ইয়াৰে ভিতৰত 38% শ্বেয়াৰ সোনিয়া গান্ধীৰ 38% শ্বেয়াৰ ৰাহুল গান্ধীৰ 12% শ্বেয়াৰ সুমন দুবেৰ আৰু 12% শ্বেয়াৰ স্যাম পিট্ৰোডাৰ 2011 চনত সুমন দুবে আৰু স্যাম পিট্ৰোডাই কোম্পানীটো বাদ দিলে সুমন দুবে আৰু স্যাম পিট্ৰোডাৰ জেগাত অস্কাৰ ফাৰ্নাণ্ডেজ আৰু মতিলাল বৰা এই দুয়োজনে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ নেতা আছিল আৰু তেওঁলোকো গান্ধী পৰিয়ালৰ অত্যন্ত ঘনিষ্ঠ এই দুয়োজনকে কোম্পানীৰ অংশীদাৰিত্ব দিয়া হ'ল 12% AICCয়ে যেটো ঋণ আছিল 90 কোটি টকাৰ যেটো ঋণ আছিল যেটো এছ'চিয়েটেড জাৰ্নেলক দি থৈছিল সেই ঋণৰ গোটেই বোজাটো হঠাৎ এই ইয়ং ইণ্ডিয়ান লিমিটেডলৈ স্থানান্তৰ কৰে ঋণৰ বোজাটো এতিয়া AJLৰ পৰা গুচি গ'ল গৈ পেলাই AJLৰ পৰা স্থানান্তৰ কৰা হ'ল ইয়ং ইণ্ডিয়ান লিমিটেড অৰ্থাৎ এতিয়া ঋণ ঘূৰাই দিয়াৰ AICCক ঋণ ঘূৰাই দিয়াৰ দায়িত্বটো হ'ব ইয়ং ইণ্ডিয়ান লিমিটেডৰ এতিয়া 90 কোটি টকা ঘূৰাই দিব নে নিদিব সেই কথা সিদ্ধান্ত কৰিব ইয়ং ইণ্ডিয়ান লিমিটেডে ইয়ং ইণ্ডিয়ান লিমিটেডে কাক পইচা দিবলৈ আছে কাক কোনে পইচা লৈছিলে
AJL ইয়ং ইণ্ডিয়ান লিমিটেডে পইচা লোৱা নাছিলে এছ'চিয়েটেড জাৰ্নেলে পইচা লৈছিলে কিন্তু পইচাৰ যিটো ঋণৰ বোজা সেইটো স্থানান্তৰ কৰা হ'ল ইয়ং ইণ্ডিয়ালৈ 2011 চনত ইয়ং ইণ্ডিয়ান লিমিটেডে AICCক 50 লাখ টকা ঘূৰাই দিলে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিক 50 লাখ টকা সৰি ক্ষমা কৰিব অল ইণ্ডিয়া কংগ্ৰেছ কমিটি AJLক 50 লাখ টকা ঘূৰাই দিলে বিপৰীতে AJLে ক'লে যে আমি তোমালোকক এতিয়া টকা ঘূৰাই দিব নোৱাৰো তোমালোকে আমাৰ ইকুইটি লৈ লোৱা তোমালোকৰ যিটো ঋণ আছে এই ঋণটো তোমালোকে ঋণৰ টকাখিনি ইকুইটিলে কনভাৰ্ট কৰা মই আকৌ কৈছো যে ঋণ লৈছিল AJLে আৰু ঋণৰ বোজা স্থানান্তৰ কৰা হ'ল ইয়ং ইণ্ডিয়ান লিমিটেডে AJLক 50 লাখ টকা ঘূৰাই দিলে দিয়াৰ পিছত ইয়ং ইণ্ডিয়ান লিমিটেডে ক'লে যে এতিয়া তোমালোকৰ টকাখিনি যিখিনি দায় আমি দিব লগা আছে তোমালোকক সেইখিনি আমি ঘূৰাই দিব নোৱাৰো ইয়াৰ বিপৰীতে আমাৰ যি শেয়াৰ আছে এই শেয়াৰখিনি তোমালোকে ক্ৰয় কৰা তোমালোকক আমি শেয়াৰ দি দিছো সেইখিনি টকাৰ মূল্যৰ শেয়াৰ তোমালোকক দিয়া হ'ব এই যে ইকুইটিলে মানে পৰিৱৰ্তন কৰাটো বা ৰূপান্তৰ কৰাটো ঋণৰ পৰা ইকুইটিলে পৰিৱৰ্তন কৰাটো এটো এটা নিয়মিত লেনদেনৰ ভিতৰত পৰে যিকোনো চাৰ্টাৰ্ড একাউন্টেন্ট বা বেংকাৰে এই কথাটো জানে যে যিকোনো ডেপ্ট ইকুইটিলে কনভাৰ্ট কৰিব পৰা হয় যদিহে দুই পক্ষ সন্মত হয় যেতিয়া AJLক এই প্ৰস্তাৱটো দিলে যে তোমালোকৰ ঋণখিনি আমি শেয়াৰলে পৰিৱৰ্তন কৰিম আৰু তোমালোকে আমাৰ শেয়াৰ পাবা সেই মূল্যৰ শেয়াৰ আমাক তোমালোকক দিয়া হ'ব AJLে কোনো ধৰণৰ আপত্তি নকৰিলে আৰু ফলত AJLৰ গোটেই ঋণৰ বোজাটো ইয়ং ইণ্ডিয়ালৈ স্থানান্তৰ কৰা হ'ল আৰু সম্পদ AJLৰ যিখিনি সম্পদ আছিল এইখিনিও ইয়ং ইণ্ডিয়ান লিমিটেডলৈ গুচি গ'ল ইয়ং ইণ্ডিয়াৰ দায়িত্ব আছিল যে AJLৰ টকা ঘূৰাই দিয়া কিন্তু AJLে ক'লে টকা ঘূৰাই দিব নোৱাৰো টকাৰ বিপৰীতে শেয়াৰ দিম এই কথাটো মই কৈছোৱে AJLে এছ'চিয়েটেড জাৰ্নেল লিমিটেডে 9.9 কোটি শেয়াৰ ইয়ং ইণ্ডিয়ান লিমিটেডলৈ হস্তান্তৰ কৰিলে তেওঁলোকে ইকুইটি হিচাপত 9.9 কোটি শেয়াৰ হস্তান্তৰ কৰিলে আৰু লগে লগে সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ মালিকানাধীন যিটো ইয়ং ইণ্ডিয়ান লিমিটেড সেই ইয়ং ইণ্ডিয়ান লিমিটেডটো AJLৰ 99% মালিকত পৰিণত হ'ল AJLৰ 99% মালিকী স্বত্ব ইয়ং ইণ্ডিয়ান লিমিটেডলৈ আহিল আৰু ইয়ং ইণ্ডিয়ান লিমিটেডৰ 38 আৰু 38% মালিকী স্বত্ব আছে কাৰ হাতত সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ হাতত ইয়ং ইণ্ডিয়ান লিমিটেড AJLৰ এছ'চিয়েটেড জাৰ্নেল লিমিটেড এইটো গোটেই কোম্পানীটোৰ বা গোটেই প্ৰতিষ্ঠানটোৰ স্থাৱৰ সম্পত্তিৰ মূল্য দেশ জুৰি প্ৰায় 800 কোটি টকা গতিকে দেশ এই 800 কোটি টকাৰ মালিক হ'ল ৰাহুল গান্ধী আৰু সোনিয়া গান্ধী ঘূৰাই দিলে কিমান মাত্ৰ 50 লাখ টকা গ্ৰাফিক্সত দেখিব যে 2013 চনত বিজেপি সাংসদ সুব্ৰমণ্যম স্বামীয়ে এই সংক্ৰান্তত এটা গোচৰ তৰিলে স্বামীৰ অভিযোগটো হ'ল যে AICC আৰু ইয়ং ইণ্ডিয়ানৰ মাজত যিটো লেনদেন এই লেনদেনটো বিধিসন্মত নহয় নেশ্যনেল হেৰাল্ডৰ সম্পত্তিৰ মূল্য 800 কোটি টকা মুম্বাই দিল্লী লক্ষ্ণৌ পাটনা হাৰিয়ানাৰ পাঞ্চকুলা আদিত নেশ্যনেল হেৰাল্ডৰ সম্পত্তি বিস্তাৰিত হৈ আছে দিল্লীৰ হেৰাল্ড হাউচ মই অলপ আগতে যিখন ছবি আপোনালোকক দেখুৱাই গৈছিলোঁ তাৰ ফ্লোৰ এৰিয়া তাৰ যিটো মাটিকালি সেইটো হ'ল প্ৰায় 10,000 বৰ্গ ফুট নহয় সুব্ৰমণ্যম স্বামীৰ অভিযোগ যদি AJL কোম্পানীটোৰ অৰ্থাৎ এছ'চিয়েটেড জাৰ্নেল কোম্পানীটোৱে ব্যৱসায় বন্ধ কৰিছিল তেন্তে তেওঁলোকে AICCক ঋণ পৰিশোধ কৰিবৰ ব্যৱস্থা কৰিব লাগিছিল স্বাভাৱিক নিয়ম মতে কোম্পানী এটা বন্ধ হ'লে সি তাৰ সম্পত্তি বিক্ৰী কৰি তাৰ পৰা যিটো পইচা আহৰণ কৰে সেইখিনিৰে তাৰ ঋণৰ বোজা পৰিশোধ কৰে AJL কোম্পানীটোৱে সেই কামটো নকৰিলে AJL কোম্পানীটোৱে সম্পত্তি বিক্ৰী নকৰিলে বৰঞ্চ ইয়ং ইণ্ডিয়ালৈ তেওঁলোকৰ শেয়াৰ ট্ৰান্সফাৰ কৰিলে ইয়ং ইণ্ডিয়াক শেয়াৰ দি দিলে আৰু ইয়ং ইণ্ডিয়া ৰাতিটোৰ ভিতৰতে AJLৰ মালিক হৈ পৰিল
স্বামীৰ এই অভিযোগৰ ভিত্তিত এনফোৰ্সমেন্ট ডাইৰেক্টৰেট অৰ্থাৎ ইডিয়ে এই বিষয়টোৰ তদন্ত কৰিলে 2015 চনত কিন্তু ইডিয়ে গোচৰটো বন্ধ কৰি দিলে ইয়াৰ কাৰণটো হ'ল এনফোৰ্সমেন্ট ডাইৰেক্টৰেটৰ তেতিয়াৰ যিজন সঞ্চালক আছিল ৰাজেন কাটছে যিখন প্ৰতিবেদন দিলে তাত ক'লে যে এইটো এটা ডেপ্টৰ পৰা ইকুইটিলৈ ট্ৰান্সফাৰ হোৱা কথা এইটো ডেপ্ট ইকুইটি ট্ৰান্সফাৰ কেছ ইয়াত অন্য কোনো অনিয়ম নাই ৰাজেন কাটছৰ এই ৰিপৰ্টৰ ভিত্তিত এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে গোচৰটো বন্ধ কৰি দিলে কিন্তু সুব্ৰমণ্যম স্বামীয়ে এই ৰাজেন কাটছৰ ৰিপৰ্টটো মানি নললে তেওঁ প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে তেওঁ সন্দেহ কৰিলে যে ৰাজেন কাটছে কিবা অনিয়ম কৰি পেলাই কিবা গোপন লেনদেন কৰি এই গোচৰটো বন্ধ কৰিছে আপুনি অনুগ্ৰহ কৰি এটো পুনৰ মুকলি কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুব্ৰমণ্যম স্বামীৰ চিঠিখন পাই ৰাজেন কাটছক তেওঁ পদবীৰ পৰা অপসাৰণ কৰিলে তেওঁক বিদায় দিলে আৰু 2015 চনৰ আগষ্ট মাহত গোচৰটো পুনৰ মুকলি কৰা হ'ল গ্ৰাফিক্সত দেখিব যে সুব্ৰমণ্যম স্বামীৰ অভিযোগটো হ'ল এক যে নেশ্যনেল হেৰাল্ডৰ লেনদেনত গুৰুতৰ অনিয়ম আছে সোনিয়া গান্ধীৰ পৰিয়ালে অতি কম মূল্যত 800 কোটি টকাৰ সম্পত্তি হস্তগত কৰিছে এটো সুব্ৰমণ্যম স্বামীৰ অভিযোগ সুব্ৰমণ্যম স্বামীৰ অভিযোগ 3 যে 50 লাখ টকাৰ বিনিময়ত এজেএলৰ সম্পত্তি আৰু ঋণ কেনেকৈ য়ং ইণ্ডিয়ানলৈ হস্তান্তৰিত হ'ল অৰ্থাৎ য়ং ইণ্ডিয়ানে মাত্ৰ এজেএলক মাত্ৰ 50 লাখ টকা দিলে আৰু এজেএলে 99% শেয়াৰ তেওঁলোকক এই দিলে ঋণৰ বিপৰীতে 90 কোটি টকা ঋণৰ বিপৰীতে তেওঁলোকে য়ং ইণ্ডিয়ানে শেয়াৰ এৰি দিলে য়ং ইণ্ডিয়ানক শেয়াৰ এৰি দিলে গতিকে এই ঘটনাটোত এটা অনিয়ম আছে এক নম্বৰ অনিয়ম যে নেশ্যনেল হেৰাল্ডৰ 800 কোটি টকাৰ সম্পত্তি সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ নামত হস্তান্তৰ হৈছে 2 নম্বৰ অনিয়ম যে 90 কোটি টকাৰ ঋণটো মাত্ৰ 50 লাখ টকা পৰিশোধ কৰিয়ে দায় কৰা হৈছে 3 নম্বৰ এই 50 লাখ টকাৰ বিনিময়ত সোনিয়া আৰু ৰাহুলে 800 কোটি টকাৰ সম্পত্তি লাভ কৰিছে এই গিটাই হৈছে গোচৰ বা অভিযোগ কংগ্ৰেছ গ্ৰাফিক্সত দেখিব যে কংগ্ৰেছ আৰু গান্ধী পৰিয়ালৰ বিৰুদ্ধে আগতেও দুৰ্নীতিৰ অভিযোগ উঠিছিল ইয়াত কোনো অস্বীকাৰ কৰিব নোৱাৰি দুৰ্নীতিৰ অভিযোগ আছে এইটো হয়তো এটা ডাঙৰ গুৰুতৰ লেনদেন হ'ব পাৰে মই এটা কথা ক'বলৈ পাহৰি গৈছো যে এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে এটা অভিযোগ আনিছে যে জিতু 90 কোটি টকাৰ ঋণৰ কথাটো কোৱা হৈছে এই 90 কোটি টকাৰ ঋণটো কিন্তু তেনেকুৱা লেনদেনৰ কোনো নথিপত্ৰ তেওঁলোকে পোৱা নাই যদি 90 কোটি টকাৰ ঋণটোৰ লেনদেনৰ কোনো নথিপত্ৰ নাই তেনেহলে কিন্তু এই গোচৰটো অত্যন্ত গুৰুতৰ গোচৰ আৰু এই গোচৰটোত সম্পূৰ্ণ ডিটেইল তদন্ত কৰাৰ অৱকাশ আছে গ্ৰাফিক্সত দেখিব যে কংগ্ৰেছ আৰু গান্ধী পৰিয়ালৰ বিৰুদ্ধে আগতেও দুৰ্নীতিৰ অভিযোগ উঠিছিল 25 বছৰে ৰাজীৱ গান্ধীৰ পৰিয়ালে বফৰ্স কেলেংকাৰী গ্লানি লৈ ফুৰিছিল কিন্তু 25 বছৰৰ পিছত যেতিয়া চূড়ান্ত ৰায়দান হ'ল ৰাজীৱ গান্ধী সম্পূৰ্ণ নিৰ্দোষী বুলি প্ৰমাণিত হ'ল কিন্তু ৰাজনৈতিকভাৱে কংগ্ৰেছৰ বহুত ক্ষতি হ'ল অগস্তা হেলিকপ্টাৰ ক্ৰয় কেলেংকাৰীত সোনিয়া গান্ধী ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ বহু নেতাক জড়িত কৰা হৈছিল এই গোচৰটোত আনকি প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং সোনিয়া গান্ধী আহমেদ পেটেল তেতিয়াৰ বিত্তমন্ত্ৰী প্ৰণৱ মুখাৰ্জী বীৰাপ্পা মৈলী ইত্যাদি সকলোকে অভিযুক্ত কৰা হৈছিল ইটালীৰ মিলানৰ আদালতত ইটালীৰ সৰ্বোচ্চ আদালতত মিলান চহৰত এই গোচৰৰ শুনানি চলিছিল আৰু ভাৰততো শুনানি চলিছিল ইটালীৰ সৰ্বোচ্চ আদালতত গোচৰীয়া পক্ষই কোনো প্ৰমাণেই দিব নোৱাৰিলে যিবোৰ কাগজৰ ওপৰত ভিত্তি কৰি পেলাই ইয়াত যিবোৰ ডায়েৰী নোটিং আৰু অন্যান্য নথিৰ ওপৰত ভিত্তি কৰি গোচৰটো ৰুজু কৰা হৈছিল এইবোৰৰ সৰহ সংখ্যকে আছিল ভুৱা যাৰ ফলত মিলানৰ আদালতত এই গোচৰটো তিষ্ঠি থাকিব নোৱাৰিলে ভাৰতৰ উচ্চতম ন্যায়ালয়ে মিলানৰ গোচৰটো পৰীক্ষা কৰি ইটালীৰ যিটো উচ্চতম ন্যায়ালয়ৰ ৰায় তাক আপিল কৰিলে অৰ্থাৎ তাক স্বীকাৰ কৰিলে বফৰ্স আৰু আগষ্ট এই দুয়োটা কেলেংকাৰীতে গান্ধী পৰিয়ালক ৰাজীৱ গান্ধী সোনিয়া গান্ধী ৰাহুল গান্ধী বা মনমোহন সিং বা প্ৰণৱ মুখাৰ্জীক জড়িত কৰিব পৰা নগ'ল
কিন্তু ৰাজনৈতিকভাৱে কংগ্ৰেছৰ গুৰুতৰ ক্ষতি হ'ল প্ৰিয় দৰ্শক মই আন এটা বিষয়লৈ আহিব খুজিছোঁ এইখিনিতে 14 বছৰৰ আগতে আপোনালোকৰ মনত পৰিব CAG আছিল মহাগাণনিক আছিল বিনোদ ৰায়ে CAG ৰিপৰ্টত লিখিলে যে 2G স্পেক্ট্ৰাম যি মোবাইলৰ স্পেক্ট্ৰাম এই 2G স্পেক্ট্ৰাম যেতিয়া অকশ্যন কৰা হৈছিল মনমোহন সিঙৰ দিনত এই অকশ্যনত বহুত টকা ক্ষতি হৈছিল ভাৰত চৰকাৰৰ এই বুলি CAG ৰিপৰ্ট দিলে কাৰণ সেই সময়ত তেওঁ কৈছিল যে 2008 চনৰ যিটো হাৰ সেই হাৰত বিক্ৰী কৰা হ'ল স্পেক্ট্ৰাম যিটো কাৰণে লাখ কোটি টকাৰ লোকচান ভৰিব লগা হ'ল ভাৰত চৰকাৰে মন কৰিব আজিৰ পৰা 14 বছৰ আগতে 2G স্পেক্ট্ৰাম বিক্ৰী কৰি মনমোহন সিঙৰ চৰকাৰে 1.5 লাখ কোটি টকা সংগ্ৰহ কৰিছিল এই বায়াৰ বিলাকৰ পৰা অৰ্থাৎ ৰিলায়েন্স ভোডাফোন এয়াৰটেল এইবিলাকৰ পৰা সংগ্ৰহ কৰিছিল 1.5 লাখ কোটি টকা ৰেকৰ্ডত আছে CAG ৰিপৰ্টত আছে সেইটো কেলেংকাৰী বুলি ক'লে বিনোদ ৰায়ে বিচাৰ চলিল আৰু বিচাৰত কানিমজি নামৰ কেবিনেট মিনিষ্টাৰ জেললৈ গ'ল এই ৰাজা নামৰ মন্ত্ৰী জেললৈ গ'ল আৰু বিচাৰৰ অন্তত এই কথাটো প্ৰমাণ হ'ল যে এইটো কেলেংকাৰীয়ে নাছিল ইয়াত কোনো পক্ষৰ টকা ক্ষতি হোৱাৰ কোনো ধৰণৰ অভিযোগ সকলো সুপ্ৰিম কোৰ্টে নস্যাৎ কৰিলে কাৰণ তাত টকা লোকচান হোৱাৰ কোনো কথাই নাছিল প্ৰিয় দৰ্শক সুপ্ৰিম কোৰ্টৰ এই ৰায়দানটো পুনৰবাৰ প্ৰমাণিত হৈছে যোৱা দুদিন আগতে 5G স্পেক্ট্ৰাম অকশ্যন কৰা হৈছে 14 বছৰৰ আগতে 2G স্পেক্ট্ৰাম অকশ্যন কৰা হৈছিল 2Gৰ শক্তি কম আছিল তাৰ পাৱাৰ কম আছিল তাৰ এফিকেচি কম আছিল আজি 5G স্পেক্ট্ৰাম বিক্ৰী কৰা হৈছে অকশ্যন কৰা হৈছে মাত্ৰ দুদিন আগত যোৱা 31 জুলাই ৰিলায়েন্সে 88,000 কোটি টকা দিছে সৰ্বমুঠ ৰিলায়েন্স এয়াৰটেল ভোডাফোন সকলোৰে মিলি 1.75 লাখ কোটি টকা সংগ্ৰহ কৰা হৈছে মন কৰিব 14 বছৰৰ আগতে 2G স্পেক্ট্ৰাম বিক্ৰী কৰি 1.5 লাখ কোটি টকা সংগ্ৰহ কৰিছিল মনমোহন সিং চৰকাৰে 14 বছৰৰ পিছত 5G স্পেক্ট্ৰাম বিক্ৰী কৰি সংগ্ৰহ কৰিছে 1.75 কেলেংকাৰী ক'ত কেলেংকাৰী কোনটো 2G তো সঁচাকৈ কেলেংকাৰী আছিল নে আজি এই দুয়োটা ফিগাৰে দুয়োটা সংখ্যাই প্ৰমাণ কৰি দিছে যে 2G স্পেক্ট্ৰাম বিক্ৰী কৰি সেই সময়ৰ মনমোহন সিং চৰকাৰে বহুত বেছি টকা সংগ্ৰহ কৰিছিল টকাৰ যিটো মূল্য ইনফ্লেশ্যন যদি আপুনি হিচাপ কৰে আৰু যদি তাৰ স্পেক্ট্ৰামৰ শক্তি হিচাপ কৰে তেনেহলে মোদী চৰকাৰে বহুত কম টকাত 5G স্পেক্ট্ৰাম বিক্ৰী কৰিছে যদি 2Gৰ হিচাপ আৰু 5Gৰ হিচাপ লোৱা হয় যদি 2Gৰ সময় আৰু 5Gৰ সময়ৰ ব্যৱধান লোৱা হয় আৰু যদি 2Gৰ শক্তি আৰু 5Gৰ শক্তি হিচাপত ধৰা হয় তেনেহলে প্ৰমাণ হৈ যাব যে 2G স্পেক্ট্ৰাম বিক্ৰী কৰি ডক্টৰ মনমোহন সিঙৰ চৰকাৰে বহুত বেছি টকা সংগ্ৰহ কৰিছিল আহক গ্ৰাফিক্সত দেখিব যে নেশ্যনেল হেৰাল্ড গোচৰত সোনিয়া গান্ধী আৰু ৰাহুল গান্ধী দোষী নে নিৰ্দোষী আমি নাজানো সেই কথা বিচাৰ কৰিব উচ্চতম ন্যায়ালয়ৰ ক্ষমতাধীন আৰু আমি হেতু বিচাৰ কৰাৰ যুক্তিও নাই আৰু উদ্দেশ্যও নহয় কিন্তু সুব্ৰমণ্যম স্বামীয়ে যিগিটা অভিযোগ দিছে যি তিনটা অভিযোগ দিছে সেই তিনটা অভিযোগৰ বিপৰীতে কংগ্ৰেছৰ যুক্তিটো শুনিলো কংগ্ৰেছে কৈছে যে এজেএলৰ ঋণখিনি ইকুইটিলৈ কনভাৰ্ট কৰা হৈছে এজেএলে ঋণ লৈছিল আৰু ঋণৰ বিপৰীতে যিখিনি টকা তেওঁলোকে ঘূৰাই দিব নোৱাৰিলে তেতিয়া ইয়াং ইণ্ডিয়ান লিমিটেডক কৈছে যে তোমালোকে আমাৰ শেয়াৰ লৈ লোৱা সেই ঋণখিনিৰ ঠাইত আমি তোমালোকক আমাৰ শেয়াৰ দি দিম ভাৰতবৰ্ষত ঋণক ইকুইটিলৈ কনভাৰ্ট কৰাৰ কাৰণে লাখ লাখ উদাহৰণ আছে আদানীৰ বেংকৰ ট্ৰানজেকশ্যন যদি আপুনি চাই ষ্টেট বেংকে বহুখিনি ধন বহুখিনি ঋণ আদানীক ইতিমধ্যে ইকুইটিলৈ ট্ৰান্সফাৰ কৰি থৈছে এইটো একো অনিয়ম নহয় অথবা বেয়া কথাও নহয় দ্বিতীয় কথাটো হ'ল কংগ্ৰেছে যুক্তি দিছে যে ইয়াং ইণ্ডিয়ান লিমিটেড কোম্পানীটো এটা লাভজনক প্ৰতিষ্ঠান নহয় এটো নন প্ৰফিট অৰ্গেনাইজেশ্যন এই প্ৰতিষ্ঠানৰ কোটি টকাৰ সম্পত্তি থাকিলেও তাৰ পৰা কোনো লাভ কৰিব নোৱাৰে অৰ্থাৎ শেয়াৰ হোল্ডাৰে কেতিয়াও তাৰ পৰা কোনো লভ্যাংশ নাপায় আজি যদি ৰিলায়েন্সত আপোনাৰ শেয়াৰ আছে
আপুনি তাৰ পৰা লভ্যাংশ পাব কিন্তু এই কোম্পানীটো এছ'চিয়েট জাৰ্নেলে হওক অথবা ইয়ং ইণ্ডিয়ান লিমিটেডে হওক ইয়াত যদি আপোনাৰ কিবা শ্বেয়াৰ আছে তেন্তে সেই শ্বেয়াৰ আপুনি নাপায় ইয়াৰ অংশীদাৰিত্ব জাৰেই নাথাকক ডিভিডেণ্ড বা তাৰ লাভ কোনো হাতলৈ আনিব নোৱাৰে দ্বিতীয় কথা এটা নন প্ৰফিট অৰ্গেনাইজেশ্যনৰ সম্পত্তি লাগিলে 800 কোটিয়ে হওক বা 8000 কোটিয়ে হওক তাত কাৰো একো বেনিফিট নহয় কোনো তাৰ পৰা একো প্ৰফিট আদায় কৰিব নোৱাৰে তৃতীয় কথা ইয়ং ইণ্ডিয়ান লিমিটেডৰ নামত ইয়ং ইণ্ডিয়ান লিমিটেডলৈ ঋণৰ বোজাটোহে হস্তান্তৰ কৰা হৈছে সম্পত্তিৰ কোনো লেনদেন হোৱা নাই অৰ্থাৎ ইয়ং ইণ্ডিয়ান লিমিটেডক এছ'চিয়েটেড জাৰ্নেলৰ অধীনত থকা সম্পত্তি বিক্ৰী কৰা হোৱা নাই অথবা ধনৰ কোটো লেনদেনৰ কোনো প্ৰমাণ নাই তেনেহলে মানি লণ্ডাৰিং এই মানি লণ্ডাৰিঙৰ অভিযোগটো ক'ৰ পৰা আহিল এই কথাটো কংগ্ৰেছে এটা অভিযোগ কৰিছে প্ৰিয় দৰ্শক সৰ্বোচ্চ আদালতৰ সন্মুখত আৰু সৰ্বোচ্চ আদালতৰ হাতত আছে সকলো ক্ষমতা যি সৰ্বোচ্চ আদালতে নিৰ্ণয় কৰিব ইয়াত দোষী কোন নিৰ্দোষী কোন যদি দোষী হয় সোনিয়া ৰাহুল অচিৰেই জেললৈ যাব আৰু দীৰ্ঘকাল জেলত থাকিব লালু প্ৰসাদ যাদৱৰ নিচিনাকৈ কিন্তু ভাৰতবৰ্ষত ন্যায় ব্যৱস্থাত আজি ন্যায় প্ৰাপ্তিৰ বাবে কঠোৰ সমস্যাৰ সৃষ্টি হৈছে সকলোৰে সন্মুখত কাৰণ বহু অভিযোগ উঠিছে যে ঠায়ে ঠায়ে ন্যায়াধীশক ভাবুকি পৰ্যন্ত দিয়া হৈছে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশ যিজনে মুকলি আদালতত কৈছে যে মোক তোমালোকে ভীতি প্ৰদৰ্শন কৰিছা মোক তোমালোকে ট্ৰান্সফাৰ কৰি দিম বুলি ভীতি প্ৰদৰ্শন কৰিছা এটা কষ্ট অফ মাই জাজশ্বিপ মই কেতিয়াও মানি ল'ব নোৱাৰো মই চাকৰি এৰি গুচি যাম কিন্তু মই মোৰ নীতি আৰু আদৰ্শ আৰু আইনৰ নীতিৰ পৰা মই বিচ্যুত হ'ব নোৱাৰো আহক সেই ভিডিঅটো এবাৰ চাই লওঁ Your ADGP is so powerful and some person spoken to one of our High Court judge came and sat with me and he says giving an example of transferring of one of the judge to some other district I will not hesitate to mention the name of a judge also he came and sat by the side of me and there is a threat to this court I am going to protect the independence of judiciary at the cost of my judgeship this should not happen I will record the same in the order itself this should not you people are encouraging such people state government as well as you are here to protect the institution you are here to protect the institution not to do all these things society ಅನುಕೂಲ ಆಗ್ತದ್ರಿ ನೀವು ತಿನ್ನ ಅನ್ನ ಇನ್ಸ್ಟಿಟ್ಯೂಷನ್ ಜನರ ಪಬ್ಲಿಕ್ ಮನಿ ನನಗೇನು ಪರ್ಸನಲ್ ಇಂಟ್ರೆಸ್ಟ್ ಇಲ್ಲ ಯಾರ ಮೇಲೂ ನನಗೇನು ಪರ್ಸನಲ್ ಇಂಟ್ರೆಸ್ಟ್ ಇಲ್ಲ ನನಗೂ ಏನು ಹೆದರಿಕೆ ಇಲ್ಲ ನಾನು ಒಂದು ಇಂಚ್ ಜಾಗನೂ ಮಾಡಿಲ್ಲ ಜಡ್ಜ್ ಆದ್ಮೇಲೆ ನಮ್ಮಪ್ಪನ ಆಸ್ತಿನ 4 ಎಕರೆ ಮಾರಿದ್ದೀನಿ ಆಫ್ಟರ್ ಐ ಬಿಕಮಿಂಗ್ ಎ ಜಡ್ಜ್ ವೈ ಶುಡ್ ಐ ಹೆಸಿಟೇಟ್ ಇದು ರೋಗ ಕ್ಯಾನ್ಸರ್ 4ನೇ ಲೆವೆಲ್ಗೆ ಹೋಗಕ್ಕಿಂತ ಮುಂಚೆ ತಡಿಬೇಕಿದ್ನ 4th ಲೆವೆಲ್ಗೆ ಹೋದ್ರೆ ಇದು ಮಾಡಕ್ಕಾಗಲ್ಲ I will bail the cat even at the cost of my judgeship. Given an undertaking before the court that you are going to produce all these documents. Why you are hiding? If the state government and your ACP is not culprits, then why you are hiding all this? তোমাৰ ৰাজ্য চৰকাৰৰ এচিপি যদি দোষী নহয় তোমালোকে কিয় ইয়াত হুলস্থুল কৰিছা তোমালোকৰ এডিজিপি মোৰ সন্মুখলৈ আহি পেলাই মোক ভীতি প্ৰদৰ্শন কৰিছে যে কেবাজনো জাজক ইতিমধ্যে বেলেগ বেলেগ স্থানলৈ ট্ৰান্সফাৰ কৰা হৈছে মই সেইবোৰ মানি নলওঁ মোৰ দেউতা কৃষক আছিল তেওঁ কানাড়া ভাষাত যিখিনি কথা কৈছে তেওঁ কৈছে যে মোৰ দেউতা কৃষক আছিল জাজ হোৱাৰ আগতে ময়ো খেতি কৰিছিলোঁ ঘৰলৈ ঘূৰি খেতি কৰিবলৈ গুচি যাম কিন্তু ৰাজহুৱা ধন মই এনেকৈ অপচয় কৰিবলৈ নিদিওঁ ন্যায় বিচাৰৰ এনেকৈ ভাবুকিৰ সন্মুখীন হ'বলৈ নিদিওঁ I will bail the cat at the cost of my judgeship এটো খুব গুৰুত্বপূৰ্ণ অবজাৰভেশন কৰ্ণাটকা হাই কোৰ্টৰ এজন জাজ যিজনক পুলিচে গৈ পেলাই ভীতি প্ৰদৰ্শন কৰিছে এতিয়া অৱস্থাটো হৈছে হেতু গতিকে ন্যায় বিচাৰ কোনে পাব কি হিচাপত পাব কেনেকৈ পাব কোনো ক'ব নোৱাৰে কাৰণ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে যেতিয়া ৰাজ্যসভা সদস্য পদৰ বাবে লাইট হয় সেইখন দেশত ন্যায় বিচাৰ যে বহু কঠিন হৈ পৰিছে সেই কথা সহজেই অনুমেয় এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক সাৰাংশ
এই যে এনফোৰ্সমেণ্ট ডাইৰেক্টৰেটে ইমানবোৰ তালাচী চলাইছে ইমানবোৰ গোচৰ ৰুজু কৰিছে ইমানবোৰ মানুহক গ্ৰেপ্তাৰ কৰিছে এই গোচৰবোৰ আচলতে প্ৰকৃত স্থিতিটো কি সেইটো আমি পৰীক্ষা কৰোঁ আহক গ্ৰাফিক্সত দেখিব যে এনফোৰ্সমেণ্ট ডাইৰেক্টৰেটে 2022 চন পৰ্যন্ত 17 বছৰত 5442টা গোচৰ ৰুজু কৰিছে আৰু এই 5422টা ক্ষমা কৰিব 5422টা গোচৰৰ মাত্ৰ 992টাৰ চাৰ্জশ্বিট দাখিল কৰিব পৰা গৈছে মাত্ৰ 992 জনৰ চাৰ্জশ্বিট দাখিল কৰিছে 5422টা গোচৰৰ আৰু তাৰে মাত্ৰ 23টা গোচৰতহে দোষী সাব্যস্ত হৈছে 23টা গোচৰত দোষী সাব্যস্ত হৈছে ব্যক্তি অৰ্থাৎ চাৰ্জশ্বিটৰ সংখ্যা 5.5% দোষী সাব্যস্ত হোৱা মানুহৰ সংখ্যা 0.5% 1%ও নহয় যোৱা 25 জুলাইত সোমবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে সংসদত দিছে এটো আমোদজনক তথ্য ইডিএ এনফোৰ্সমেণ্ট ডাইৰেক্টৰেটে প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্ট PMLA বুলি কয় এই PMLAৰ অধীনত গ্ৰেপ্তাৰ কৰে গোচৰ চলাই তালাচী চলাই ইত্যাদি 2011 চনৰ পৰা এই বছৰ ফেব্ৰুৱাৰী পৰ্যন্ত চৰকাৰে দিয়া তথ্য অধিক আমোদজনক 2011 চনৰ পৰা 2022 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত ইডিএ 1569টা গোচৰ অনুসন্ধান কৰে 11 চনৰ পৰা 22 লৈ এই গোচৰবোৰৰ সন্দৰ্ভত 1700 তালাচী অভিযান চলোৱা হয় 1569টা গোচৰ 1700টা তালাচী অভিযান আৰু দোষী সাব্যস্ত কিমান হ'ল 9 জন আপুনি মন কৰক হিচাপটো মন কৰক 1569টা গোচৰ 1700টা তালাচী চলিছে আৰু দোষী সাব্যস্ত হৈছে মাত্ৰ 9 জন বুজা গ'ল যে ইয়াৰ হৰভাগে আছিল ভুৱা গোচৰ দোষী সাব্যস্ত কৰিব নোৱাৰি তেনেকুৱা গোচৰত মানুহবোৰক অত্যাচাৰ কৰা হৈছে গ্ৰাফিক্সত দেখিব ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া সঞ্জয় কুমাৰ মিশ্ৰক 2018 চনত ইডিৰ সঞ্চালক নিযুক্তি দিয়া হয় এই যে সঞ্জয় কুমাৰ মিশ্ৰক ইডিৰ সঞ্চালক নিযুক্তি দিলে তাৰ পিছত ইডিৰ একেবাৰে ঘোঁৰা দৌৰাদি দৌৰিবলৈ ধৰিলে ইডিয়ে ৰাজনীতিকৰ ঘৰ কাৰ্যালয় সকলোকে তালাচী চলাই গোচৰ ৰুজু কৰা প্ৰক্ৰিয়াটো খৰতকীয়া কৰিবলৈ আৰম্ভ কৰিলে ইডিয়ে যোগদান কৰাৰ পিছত যিমানবোৰ গোচৰ তৰিছে ইয়াৰ 95% লোক ৰাজনৈতিক ব্যক্তি আৰু নকলেও হ'ব বিৰোধী পক্ষৰ ব্যক্তি এই তালাচীবোৰ সাধাৰণতে নিৰ্বাচনৰ পূৰ্বে খুব ক্ষিপ্ৰগতিত চলে মই এটা উদাহৰণ দিওঁ আপোনালোকে নাম শুনিছে কৰ্ণাটকৰ কংগ্ৰেছ নেতা DK শিৱকুমাৰ তেওঁৰ লেনদেনত খেলিমেলি আছিল লেনদেনত খেলিমেলি থাকিলে তালাচী হ'বই ঠিক আছে তালাচী চলিল গ্ৰেপ্তাৰ কৰিলে জামিন পালে ঘটনাটো 3 বছৰ হৈ গ'ল জামিন কিয় পালে কাৰণ তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিব পৰা হোৱা নাছিল এতিয়া 3 বছৰ হৈ গ'ল তাৰ পিছত আজি যোৱা সপ্তাহত DK শিৱকুমাৰৰ বিৰুদ্ধে হঠাৎ চাৰ্জশ্বিট দাখিল কৰা হ'ল কিহৰ কাৰণে কাৰণ কৰ্ণাটকত নিৰ্বাচন আহি আছে নিৰ্বাচনৰ অলপ দিনৰ আগৰ পৰা এই চাৰ্জশ্বিটৰ প্ৰক্ৰিয়াটো আৰম্ভ হয় মাজৰ সময়ছোৱা তেওঁলোকে একো নকৰে এই তালাচীবোৰো তেনেকৈ নিৰ্বাচনৰ পূৰ্বে খুব ক্ষিপ্ৰগতিত চলে আৰু যেতিয়া তালাচীবোৰ চলিব তেতিয়া সংবাদ মাধ্যমত সাংঘাতিক ধৰণে প্ৰচাৰ হয় সকলো তালাচীতে সদায় সংবাদ মাধ্যমত এইয়া ইমান কোটি টকা পালে ইমান ঘটনা হ'ল ইমান লেনদেনৰ অভিযোগ আহিল ইত্যাদি ইত্যাদি কিন্তু তালাচীৰ পিছত যদি মানুহজনে শাসক দলৰ পক্ষ লৈ লয় সংবাদ মাধ্যমত খবৰটো নাইকিয়া হৈ পৰে হেতু অদৃশ্য হৈ যায় মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিধায়ক অৰ্জুন খোটকাৰ তেওঁ অলপতে সিন্ধেক লগ কৰিলে একনাথ সিন্ধেক দিল্লীত গৈ লগ কৰিলে আৰু এইটো খবৰত আহিছে খোটকাৰে বিজেপিত যোগদান কৰিব বুলি সকলো কথা নিশ্চিত হৈ গৈছে এইজন বিধায়কৰ 78 কোটি টকাৰ সম্পত্তি আৰু 200 একৰ মাটি ইডিয়ে নিষ্ক্ৰিয় কৰি ৰাখিছে কনফিস্কেটেড কৰা নাই তেওঁলোকে নিষ্ক্ৰিয় কৰি ৰাখিছে সিজ কৰিছে এইটো কথা ঠিক যে খোটকাৰৰ যেটো ৰাজনৈতিক স্থিতি হেতুৰ লগত ইডিৰ এই বাজেয়াপ্তকৰণৰ কোনো সম্পৰ্ক নাথাকিব পাৰে কিন্তু এটো কথাও ঠিক যে বাজেয়াপ্ত কৰাৰ পিছত তেওঁ ভয়ত বিতত হৈ খোটকাৰে গৈ একনাথ সিন্ধেক সাক্ষাৎ কৰিছে আৰু বিজেপিত যোগদান কৰাও একেবাৰে নিশ্চিত হৈ পৰিছে
গ্ৰাফিক্সত দেখিব যে ৰাজ্যিক বিত্তমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে সংসদত কৈছে যে 2012 চনৰ পৰা 2022 চনৰ ভিতৰত PMLৰ অধীনত 5522টা গোচৰ পঞ্জীয়ন কৰা হয় আৰু এই গোচৰবিলাকৰ অধীনত 1,04,702 কোটি টকাৰ মূল্য সম্পত্তি নিষ্ক্ৰিয় কৰা হৈছে, সিজ কৰা হৈছে। অৰ্থাৎ সেই সম্পত্তি আপুনিও মালিক হৈ আছে কিন্তু আপুনি বিক্ৰী কৰিব নোৱাৰিব, সেই সম্পত্তি বন্ধকি দি আপুনি বেংকৰ ঋণ ল'ব নোৱাৰিব, অথবা সেই সম্পত্তি দি সিজ অৱস্থাত আপুনি কাৰো লগত ভাগ বতৰা কৰিব নোৱাৰিব ইত্যাদি ইত্যাদি। সম্পত্তিখিনি বাজেয়াপ্ত বা জব্দ কৰা হোৱা নাই। কিমান টকাৰ 1,04,702 কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে, মানে সিজ কৰা হৈছে। এই যে 5,552টা গোচৰ, এই গোচৰখিনিৰ মই আগতেও কৈছোঁ যে 999টা গোচৰত চাৰ্জশ্বিট হৈছে আৰু ইয়াৰে মাত্ৰ 23 জনক দোষী সাব্যস্ত কৰিব পৰা হৈছে। কিন্তু কথাটো হ'ল যে এই যে 1,04,702 কোটি টকাৰ যে সম্পত্তি নিষ্ক্ৰিয় কৰি ৰখা হৈছিল, তাৰ পৰা কিমানখিনি সম্পত্তি বাজেয়াপ্ত বা কনফিস্কেট কৰিব পৰা হ'ল আপুনি জানেনে? মাত্ৰ 869 কোটি টকা। অৰ্থাৎ বাকী থকা 1,03,832 কোটি টকাৰ সম্পত্তি জব্দ কৰিব পৰা নহ'ল। এইবোৰ সব ভুৱা প্ৰমাণিত হ'ল যে এই গোচৰবোৰ সম্পূৰ্ণ ভুৱা, এইবোৰ জব্দ কৰিব পৰা সম্পত্তি নহয়। এই কথাটো খুব গুৰুত্বপূৰ্ণ। এই কথাটোত সহজে অনুমেয় যে ইডিয়ে যিবোৰ গোচৰ চলাইছিল সেইবোৰ তেনেই দুৰ্বল আছিল, কিবা নহয় কিবা এটা উদ্দেশ্য লৈ জধে মধে সম্পত্তি বাজেয়াপ্ত কৰা হৈছিল। আন এখন আইন গ্ৰাফিক্সত দেখিব, একেধৰণে বহু সংখ্যক ফৰেইন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট ফেমা বুলি কয়, তাৰো অধীনত 24,893টা গোচৰ পঞ্জীভুক্ত হ'ল 10 বছৰত। এই গোচৰবোৰৰ ভিতৰত 2021-22 চনত যোৱা বছৰ সৰ্বোচ্চ গোচৰ পঞ্জীয়ন হৈছে 5,313টা। যোৱা বছৰ এনেকুৱাকৈ দোষী ওলাল যে 5,313টা গোচৰ ৰুজু কৰিব লগা হ'ল। 10 বছৰত 24,000 আৰু মাত্ৰ এবছৰতে 5,000। মুম্বাইত 2008 চনৰ পৰা 2022 চনৰ ভিতৰত PMLৰ অধীনত 80টা গোচৰ ৰুজু কৰা হৈছিল। এই 80টা গোচৰৰ এটাৰো আজিলৈকে বিচাৰ হোৱা নাই, ট্ৰায়েল কোৰ্টতে বিচাৰ হোৱা নাই। 80টা গোচৰ একেলগে ৰুজু কৰা হৈছিল 2008 চনৰ পৰা 22 চনৰ ভিতৰত, এটাৰো বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। এই যে ফেমাৰ অধীনত যিমানবোৰ গোচৰ আছে, এই 24,893টা গোচৰ, ইয়াৰে 72% গোচৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত তৰা হৈছে। এইটো হৈছে ফেমাৰ অধীনত। আৰু PMLA যিটো এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে চাই, PMLৰ অধীনত 65% গোচৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত তৰা হৈছে। এইটো ভাল কথা যে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীয়ে এটা সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰিছে, দেশৰ জনতাক কঁপাই দিছে যে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা। কিন্তু দুৰ্নীতি কেৱল মাত্ৰ বিৰোধী পক্ষৰ ৰাজনীতিকেই কৰিছে, কেৱল বিধানসভা অস্থিৰ কৰিবৰ কাৰণে চৰকাৰ ভাঙিবৰ পূৰ্বাভাসতে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে দুৰ্নীতিটো দেখে, আগে অন্য কোনো মানুহৰ দুৰ্নীতি নাই। এই ধৰণৰ ঘটনাটো দেশৰ জনতাৰ অলপ সন্দেহৰ কথা। মই ফেমা আৰু PMLA কেইটামান গোচৰৰ উদাহৰণ দিছোঁ। গ্ৰাফিক্সত দেখিব যে 2008 চনৰ পৰা 2012 চনৰ ভিতৰত এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে বছৰত মাত্ৰ 2-এটা গোচৰ তৰে। 2008 চনত OPM ইণ্টাৰনেশ্যনেল নামৰ এটা প্ৰতিষ্ঠানৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল, সেই গোচৰ চলি আছে। নেদাৰলেণ্ডছ 2009 চনত নেদাৰলেণ্ডছৰ বাসিন্দা অশোক চুগানীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছিল, সেই গোচৰ চলি আছে। 2011 চনত বিখ্যাত পুনেৰ ঘোঁৰা ব্যৱসায়ী আৰু ঘোঁৰা দৌৰত বাজি লগোৱা মানুহ হাছান আলী, তেওঁ বহুত কোটি টকা পায় ঘোঁৰা দৌৰত বাজি লগাই, তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল, কিন্তু সেইটোৰ চাৰ্জশ্বিট হোৱা নাই। এই গোচৰৰ অভিযুক্ত আন এজন মানুহ কেদাৰ খান টাপুৰীয়া, তেওঁৰ মৃত্যুৱে হৈ গ'ল। হাছান আলীয়ে 4.5 বছৰ কাৰাবাস খাটিব লগা হ'ল, কিন্তু বিচাৰ আজিলৈকে আৰম্ভ হোৱা নাই। অভিযুক্ত হাছান আলীয়ে এতিয়াও বিচাৰটো খৰতকীয়া কৰিবৰ বাবে আহ্বান জনাই আছে, এতিয়ালৈকে বিচাৰৰ একো হোৱা নাই। 2013 চনত লিমোচাইন গ্ৰুপ নামৰ এটা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে ইডিয়ে গোচৰ ৰুজু কৰে, আজি পৰ্যন্ত চাৰ্জশ্বিট নাই।
পূৰ্বৰ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী ছগন ভুজবলৰ বিৰুদ্ধে 2016 চনতে ইডিয়ে গোচৰ ৰুজু কৰিছিল আজি পৰ্যন্ত এনচিপিৰ ভুজবলৰ বিৰুদ্ধে কোনো চাৰ্জশ্বিট নাই কিন্তু ভুজবলৰ যে ৰাজনৈতিক ক্ষতি হ'ব লগা আছিল সেয়া ক্ষতি হৈ গ'ল ইয়াৰ পিছত বিজয় মালিয়াৰ কিংফিচাৰ এয়াৰলাইন্সৰ বিৰুদ্ধে গোচৰ আছিল আন এটা গোচৰ আছিল প্ৰাক্তন বিধায়ক ৰাম কদমৰ বিৰুদ্ধে এটা গোচৰ আছিল দাউদ ইব্ৰাহিমৰ বিৰুদ্ধে 17 চনত মুম্বাইত একেলগে 12টা গোচৰ হৈছিল সেই গোচৰ ৰাম কদম দাউদ ইব্ৰাহিম আৰু বিজয় মালিয়াৰ বিৰুদ্ধে দাউদ ইব্ৰাহিমৰ সহযোগী 12টা গোচৰ 11টাৰে শুনানি অব্যাহত আছে আৰু যিটো শুনানি হোৱা নাই সেইটোৰ অভিযুক্ত ইতিমধ্যে খালাস পাইছে 2018 চনত নীৰৱ মোদী আৰু মেহুল চকচীৰ বিৰুদ্ধে 29টা গোচৰ ৰুজু কৰা হৈছে 4 বছৰে এই গোচৰবোৰ কেৱল সাক্ষ্য গ্ৰহণ কৰা হৈছে আৰু শুনানি লৈ থকা হৈছে 2019 চনত ইয়েছ বেংকৰ প্ৰতিষ্ঠাতা ৰাণা কাপুৰ আৰু ICICI বেংকৰ MD চন্দা ক্ৰছাৰৰ বিৰুদ্ধে ইডিৰ গোচৰ আজিলৈকে চাৰ্জ ফ্ৰেম কৰিব পৰা হোৱা নাই প্ৰিয় দৰ্শক গ্ৰাফিক্সত দেখিব যে ইডিৰ গোচৰত দোষী সাব্যস্ত হৈছে মাত্ৰ 0.5% 1%ও নহয় ইডিৰ গোচৰবোৰৰ দশকৰ পিছত দশক বছৰৰ পিছত বছৰ কেৱল শুনানি হৈ আছে নীৰৱ মোদী মেহুল চকচী বিজয় মালিয়া সন্দেশেৰা বেংকৰ ডাঙৰ তেওঁলোকৰ স্কেম আছে সন্দেশেৰা ভাতৃদ্বয় দুজন ককাই ভাই এওঁলোক এতিয়া বিদেশত সুখে সন্তোষে বাস কৰিছে কিন্তু দেশত বিভিন্ন ৰাজনৈতিক ব্যক্তিৰ বিৰুদ্ধে এনফোৰ্সমেন্ট ডাইৰেক্টৰেট সক্ৰিয় ইয়াৰ অৰ্থ এইটো নহয় যে ৰাজনৈতিক দলৰ ব্যক্তিসমূহ ধোৱা তুলসীৰ পাত কিন্তু বহু ডাঙৰ অপৰাধ কৰিলেও যদি শাসক পক্ষৰ লগ লাগে তেওঁলোক নিৰপৰাধী হৈ যায় এই কথা ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকে চকুৰ সন্মুখত দেখি আহিছে ৰাইজে চকু মেলি আছে তেওঁলোকে দেখি আহিছে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডা আৰু কংগ্ৰেছ নেতা মতিলাল ভোৰাৰ বিৰুদ্ধে ইডি চাৰ্জশ্বিট আছিল গোচৰটো আকৌ নেশ্যনেল হেৰাল্ড কাকতৰ লগত জড়িত নেশ্যনেল হেৰাল্ডৰ কাকত গোষ্ঠীৰ প্ৰকাশক এছ'চিয়েট জাৰ্নেল 1982 চনত এছ'চিয়েটেড জাৰ্নেলক পাঁচকুলাত হাৰিয়ানাৰ পাঁচকুলাত অলপ মাটি দিয়া হয় মাটিখিনিত কিন্তু এজেএলে একো কাম নকৰিলে 2092 চনৰ 30 অক্টোবৰত মাটিখিনি চৰকাৰে ঘূৰাই ল'লে কিন্তু 2005 চনত ভূপিন্দৰ সিং হুডাই আকৌ মাটিখিনি আবণ্টন দিলে আৰু আবণ্টন দিয়াৰ সময়ত পূৰ্বৰ যিটো মূল্য আছিল সেই মূল্যতে আবণ্টন দিয়া হ'ল কেৱল মাত্ৰ সেই বছৰ কেইটাৰ সুদ যোগ দিয়া হ'ল ইডিৰ চাৰ্জশ্বিট মতে এইটো এটা অনিয়ম আৰু ইয়াত চৰকাৰৰ 64 কোটি টকা লোকচান হৈছে বিষয়টো এতিয়া বিচাৰাধীন এতিয়া মই আহিছোঁ আন এটা প্ৰসংগলৈ এইখিনিতে আন এটা প্ৰসংগত যোৱাৰ পূৰ্বে এইটো গুৰুত্বপূৰ্ণ প্ৰসংগ দিল্লীৰ প্ৰসংগ আপ চৰকাৰৰ প্ৰসংগ আম আদমি চৰকাৰৰ প্ৰসংগ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি প্ৰিয় দৰ্শক সময় কমি আহিছে দিল্লীত আম আদমি চৰকাৰৰ বিৰুদ্ধে বিজেপি কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল এক্সাইজ পলিচি যিখন পলিচি এক্সাইজ নীতি আবকাৰী নীতি ঘোষণা কৰিছিল চৰকাৰে সেই আবকাৰী নীতিৰ বিৰুদ্ধে আহক সৰু ভিডিঅ' এটা চাই লওঁ और ये मनीष सिसोदिया के घर के बाहर प्रदर्शन की तस्वीरें इस वक्त हम दिल्ली से दिखा रहे हैं जहां बीजेपी के जो कार्यकर्ता हैं वो धरना प्रदर्शन करने के लिए पहुंचे हुए हैं शराब नीति को लेकर ये पूरी नाराजगी है और कल अरविंद केजरीवाल ने प्रेस कॉन्फ्रेंस करके ये कह दिया कि बीजेपी ऐसा चाहती है केंद्र सरकार ऐसा चाहती है कि गिरफ्तारी हो बहुत जल्द आपको ये भी देखने को मिलेगा कि मनीष सिसोदिया की गिरफ्तारी हो जाएगी ये अरविंद केजरीवाल का कहना था और बहुत सारे गंभीर आरोप भी लगाए थे लेकिन आज मनीष सिसोदिया के घर के बाहर की ये तस्वीर इस वक्त हम आपको दिखा रहे हैं जहां पे धरना प्रदर्शन करने के लिए बीजेपी के कार्यकर्ता तमाम ये पहुंचे हुए हैं सवाल जवाब दोनों ही तरफ से यानी প্ৰিয় দৰ্শক সেয়া আছিল দিল্লীৰ আবকাৰী মন্ত্ৰী মনীষ সিসোদিয়াৰ ঘৰৰ সন্মুখত বিজেপি দলৰ যি প্ৰতিবাদ এই প্ৰতিবাদ হৈছিল যে মনীষ সিসোদিয়াৰ চৰকাৰে আম আদমি পাৰ্টিৰ চৰকাৰে অৰবিন্দ কেজৰিৱালৰ চৰকাৰে এখন আবকাৰী নীতি ঘোষণা কৰিছিল এই আবকাৰী নীতিত যি নীতিমতে তেওঁলোকে বেচৰকাৰী লাইসেন্স ইস্যু কৰিছিল আৰু বেচৰকাৰী লাইসেন্স ইস্যু কৰাৰ পিছত তেওঁলোকে আবকাৰী কৰ হিচাপে 8,919 কোটি টকা লাভ কৰিলে যিটো তেওঁলোকৰ লাইসেন্স মূল্যতকৈ 27% বেছি কৰ লাভ কৰিলে এই লাইসেন্স পলিচিত তেওঁলোকে কোভিড পৰিস্থিতিৰ বাবে 144 কোটি টকা তেওঁলোকে ৰেহাই দিছিল
লাইসেন্সিসকলক, কাৰণ কোভিডৰ কাৰণে কিছু বিক্ৰী কম আছিল। 8,919 কোটি টকা লাভ কৰি 144 কোটি টকা ৰেহাই দিয়াটো এটা কেলেংকাৰী বুলি হুলস্থুল কৰি প্ৰতিবাদ কৰা হ'ল। 1 আগষ্টত তেওঁলোকে এই আবকাৰী নীতি প্ৰত্যাহাৰ কৰিলে। কিহৰ কাৰণে? CBI লগাই দিম বুলি ভয় খুৱালে আৰু লেফটেনেণ্ট গভৰ্ণৰে উপৰাজ্যপালে CBI তদন্তৰ অনুমোদন দিলে। আম আদমি পাৰ্টিৰ চৰকাৰৰ বিৰুদ্ধে বিজেপিয়ে প্ৰতিবাদ কৰি থকাৰ সময়তেই গুজৰাটত মাত্ৰ এসপ্তাহ আগতে যি সময়তে প্ৰতিবাদ অব্যাহত আছিল, বিষাক্ত সুৰা পান কৰি 40 জন মানুহৰ মৃত্যু হ'ল, 150 মানুহ চিকিৎসাধীন হ'ল। গুজৰাট এখন সুৰা নিষিদ্ধ ৰাজ্য। সুৰা নিষিদ্ধ ৰাজ্যত দৈনিক হাজাৰ কোটি টকাৰ সুৰা বিক্ৰী হৈ আহিছে, কোনো তদন্ত নাই। কিন্তু দিল্লীত যেতিয়াই কৰ সংগ্ৰহ বেছি হ'ল তেতিয়াই লগে লগে প্ৰতিবাদ। এই প্ৰসংগত মনীষ সিসোদিয়াই কি কয় এই ভিডিঅ'টো আমি চাই লওঁ আহক। मैं आज आपके सामने 2 राज्यों की एक्साइज पॉलिसी के बारे में कुछ तथ्य रखना चाहता हूं। एक है गुजरात की शराब नीति, गुजरात की एक्साइज पॉलिसी, जिसमें उन्होंने शराबबंदी की हुई है। गुजरात में शराबबंदी की हुई है, लेकिन सब जानते हैं कि शराबबंदी के नाम पे ये लोग वहाँ पे हज़ारों करोड़ रुपए की नकली शराब बेचते हैं, सरकार को चूना लगाते हैं, जहरीली शराब लोग पीते हैं, लोग मरते हैं। खुलेआम सारे मीडिया में भी, अभी तो पिछले जब से ये हुश ट्रेजेडी हुई है लेटेस्ट वाली, सारे मीडिया में कई खबरें इस तरह की आई हैं जहां अलग अलग कोने में गुजरात के ये देखा गया कि किस तरह से इनके घरों में शराब बन रही है, इनके घरों में शराब बिक रही है, किस तरह से पूरे गुजरात में अलग अलग हिस्सों में किस तरह से खुलेआम शराब बिक रही है। ये आप सब लोगों ने दिखाया। ये सारा धंधा इनके ही लोग चलाते हैं, आपने दिखाया। और ये नकली शराब से मौत का पहला मामला नहीं है। ये लोग कहते हैं हमने गुजरात में शराबबंदी कर रखी है, लेकिन हर दूसरे तीसरे साल ऐसे मामले आते हैं जहां लोग जहरीली शराब पी पी के मर रहे हैं। और फिर जब पड़ताल होती है, मीडिया पड़ताल होती है, तो पता चलता है कि इन्हीं के लोग वहां शराब बेचने और बनाने में शामिल थे। जहरीली शराब पी पी के लोगों की जान जा रही है, लेकिन जहरीली शराब बेचने का, नकली गैरकानूनी तरीके से शराब बेचने का इनका धंधा दिन दूनी रात चौगनी तरक्की कर रहा है। ये मॉडल इन्होंने गुजरात में लागू कर रखा है। दूसरा है दिल्ली में लागू मॉडल। दिल्ली में हमारी सरकार पिछले साल एक नई एक्साइज पॉलिसी लेके आई, एक्साइज पॉलिसी 2021-22। 2021-22 की पॉलिसी लागू होने से पहले दिल्ली में सरकारी दुकानें थीं, ज़्यादातर सरकारी दुकानें थीं। सरकारी दुकानों के ज़रिए दिल्ली में शराब बिकती थी और खूब भ्रष्टाचार होता था उसमें, ब्रांड पुशिंग से लेके और कई तरीके की खबरें आती थी। मैंने खुद रेड कर करके भ्रष्टाचार पकड़ा था वहाँ पे। हमने उस पॉलिसी को ख़त्म करके एक नई पॉलिसी बनाई। दिल्ली में पहले कुछ दुकानें प्राइवेट भी होती थी, लेकिन जो प्राइवेट दुकानें थीं वो इन्होंने अपने ही यारों दोस्तों के नाम पे लाइसेंस दे रखे थे और उनसे लाइसेंस फीस भी कम लेते थे, बहुत कम लाइसेंस फीस लेते थे। और कई साल से लाइसेंस फीस भी नहीं बढ़ाई थी इन्होंने। तो ये सिस्टम ख़त्म करके ज़्यादातर सरकारी दुकानों का, जिनमें खूब भ्रष्टाचार था, और इनके नेताओं, रिश्तेदारों, इन सब की ड्राइवर और मेड के नाम पे चलती दुकानों को, इन सबको, सारे सिस्टम को बंद करके हमने नई पॉलिसी लगाई और बहुत पारदर्शी तरीके से हमने यहाँ पर शराब की दुकानों की नीलामी की। पहले, यहाँ आपकी जानकारी के लिए मैं बता दूँ कि पहले दिल्ली में 850 दुकानें होती थीं। नई पॉलिसी में हमने तय किया कि जितनी दुकानें पहले होती थीं उससे एक भी दुकान फालतू नहीं खोली जाएगी, वही 850 दुकानें रहेंगी। पहले इन दुकानों से सरकार को करीब 6000 करोड़ रुपए का रेवेन्यू मिलता था शराब पॉलिसी में। जब पारदर्शी तरीके से इन दुकानों की नीलामी हुई तो दुकानें नहीं बढ़ी, लेकिन पूरे साल में, एक फुल ईयर में 850 दुकानों से 9500 करोड़ रुपए का रेवेन्यू आना था। इस हद तक ऑक्शन गया हमारा, 6000 करोड़ की जगह 9500 करोड़ रुपए।
तो इस तरह 1 साल में नई पॉलिसी के तहत सरकार की आय 1.5 गुने से ज़्यादा बढ़ जाती, करप्शन खत्म हो जाता। लेकिन नई पॉलिसी आने से इन लोगों ने जो भ्रष्टाचार मचा रखा था वो रुक गया, वो खत्म हो गया। तो इन लोगों ने पूरा प्लान बनाया कि इस नई पॉलिसी को फेल किया जाए। एक एक करके इन्होंने जितने प्राइवेट दुकान वाले आए थे उनको ईडी की धमकी दी, सीबीआई की धमकी दी। तो प्राइवेट दुकान चलाने वालों को जो सरकार को ज़्यादा रेवेन्यू दे रहे थे, क्योंकि सरकार ने ट्रांसपेरेंट तरीके से उनको दुकानें दी थी ओपन ऑक्शन करके, तो उनको इन्होंने ईडी से धमकाया, सीबीआई से धमकाया। तो बहुत सारे शराब वाले तो, दुकान वाले तो बेचारे, कई सारे लोग तो दुकान छोड़ के चले गए। और आज दिल्ली में जो नई पॉलिसी में भी 850 दुकानें हो सकती थी, सिसोदिया, आज दिल्ली में कुल 468 दुकानें चल रही। সেয়া আছিল দিল্লীৰ আবকাৰী মন্ত্ৰী মনীষ সিসোদিয়া। তেওঁ দুখন ৰাজ্যৰ আবকাৰী নীতি তুলনা কৰি দেখুৱাইছে। এখন গুজৰাট, য'ত 40 জন মানুহ মৰিছে যোৱা সপ্তাহত বিষাক্ত সুৰা খায়, আৰু আনখন দিল্লী, য'ত ৰাজহ আছিল, আবকাৰী ৰাজহ আছিল 6000 কোটি টকা, এবছৰৰ ভিতৰত 9500 কোটি টকালৈ উন্নীত হৈছে। কিন্তু বিজেপিয়ে সেইটো সহ্য কৰিব পৰা নাই। আনকি অৰবিন্দ কেজৰিৱালক ছিংগাপুৰত এখন সভালৈ নিমন্ত্ৰণ কৰিছিল, অৰবিন্দ কেজৰিৱালক সেই সভাখনলৈও যাবলৈ দিয়া নাই। এইটো দ্বিতীয়বাৰৰ কাৰণে ঘটিছে। প্ৰিয় দৰ্শক, তদন্তৰ ক্ষেত্ৰত খেনুক দেখি দুৱাৰ বান্ধে, খেনুক দেখি ৰান্ধে বাঢ়ে, এই নীতি যদি অব্যাহত থাকে তেনেহ'লে দেশৰ ভৱিষ্যত যে ভাল নহ'ব সেই কথা খাটাং। সাৰাংশ ইমানতে সামৰিছোঁ। নমস্কাৰ।